সমগ্ৰ ৰাজ্যজুৰি মানস বৰগোহাঁইৰ সেই খবৰ ভাইৰেল হৈ থকাৰ সময়তেই আহিছে আন এক হৃদয় বিদাৰক খবৰ। ছত্তীশগড়ত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। গুলীবিদ্ধ হৈ মৃত্যুক সাৱটিলে এই CRPF জোৱানজনে। ছত্তীশগড়ত মাওবাদী আৰু নিৰাপত্তাৰক্ষী দলৰ মাজত হোৱা ভয়ংকৰ সংঘৰ্ষৰ ফলত চিৰাং জিলাৰ ভাটিপাৰা গাঁৱৰ CRPF জোৱান লম্বোধৰ সিংহ মাওবাদীৰ গুলীত CRPF জোৱান লম্বোধৰ সিংহ আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত হোৱাৰ পিছতেই ফোনযোগে লম্বোধৰ সিংহৰ ঘৰত CRPFৰ তৰফৰ পৰা লম্বোধৰ সিংহৰ এই ঘটনাৰ সম্পৰ্কে জনায় আৰু লগতে জনায় যে ৰায়পুৰলৈ চিকিৎসাৰ বাবে লৈ যোৱা হৈছে লম্বোধৰ সিংহক। আৰু ইয়াৰ খন্তেক সময়ৰ পিছতেই লম্বোধৰ সিংহ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকক জনায়। 2011 চনত CRPFৰ চাকৰি জইন কৰিছিল লম্বোধৰ সিংহই। লম্বোধৰ সিংহৰ পিতৃ তুলেন চন্দ্ৰ সিংহ আৰু মাতৃ ভদ্ৰাৱতী সিংহ লগতে পত্নী আৰু 9 বছৰীয়া কন্যা সন্তানক এৰি শ্বহীদ হ'ল CRPF জোৱান লম্বোধৰ সিংহ। ভিডিঅ'ৰ শেষত CRPF জোৱান লম্বোধৰ সিংহৰ আত্মাই যেন চিৰশান্তি লাভ কৰে তাৰেই কামনা কৰিছোঁ।